গুড মৰ্ণিং গাইজ, আপোনালোকক এটা বস্তু দেখাই আছোঁ। এটা ফুল, আজি ফুলটো হ'ল কপৌ ফুল। কপৌ ফুলটো চাইছে আপুনি? এইটো চাইছে? এইটো এটা ঠোঁটৰ দৰে হৈছে। ঠোঁট মানে মুখমণ্ডলটো ঠোঁটকে আপোনাৰ চৰাইৰ ঠোঁট তেনেকুৱা। আৰু ইপিনে চাওক, এইটো দেখা পাইছে আপুনি? চৰাই পাখি নিচিনা ফুলটো। আৰু এইখিনি যে ওলাই আছে আপুনি এইটো দেখা পাইছে? এইটো একদম মানে মূৰটো তেনেকুৱা দৰে মূৰ। এইটো মানে ফুলটো তেনেকুৱা দেখা পায়। এইটো কপৌ ফুল হয়, এইটো বেলেগ জাতৰ হয়। এইটো বেলেগ জাত কপৌ ফুল। এই কপৌ ফুলটো আপোনালোকে প্ৰত্যক্ষ কৰিছে, চাওকচোন কপৌ ফুলটো কেনেকুৱা। মানে এনেকা অদ্ভুত ফুলটো ভাবিলে কেনেকৈ যেন লাগে, মানে এটা চৰাই আৰু কি, চৰাই। আৰু এইটো চৰাইৰ ঠোঁটটো এইটো এনেকুৱাকৈ সৰু এটা চৰাই পোৱালি তেনেকুৱা লাগি আছে। আপোনালোকে প্ৰত্যক্ষ কৰিবে। আৰু কোনে যদি ক'ৰ পৰা চাই আছে আপোনালোকে কমেণ্টত জনাব। আৰু মোৰ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব। একটা শ্বেয়াৰত আপোনালোকে একো নহয়, এটা শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ভিডিঅ' আপডেট দিলে আপুনি যদি শ্বেয়াৰ কৰে, ময়ো আপোনাক শ্বেয়াৰ কৰিম। বিশেষ ভিডিঅ' আৰু আপডেট দিবৰ কাৰণে চেষ্টা কৰিম। তেনেকুৱা ফুল চৰাই তেনেকুৱা। আৰু ধন্যবাদ। গুড মৰ্ণিং, মানে শুভ প্ৰভাত।